নমস্কাৰ মই শ্ৰীমতী জেহেৰিন নেছা মই মাৰ্ঘেৰিটা ১ নং নাজিমৰ বাসিন্দা আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৰ্তমান শিক্ষাগত বিভাগৰ এগৰাকী গৱেষিকা ছাত্ৰী বৰ্তমান মই PhD কৰি আছো 2022 বৰ্ষৰ পৰাই মই এটা ফেলোশ্বিপ পাই আছিলো মৌলানা আজাদ নেশ্যনেল ফেলোশ্বিপ বুলি ফেলোশ্বিপ এটা পাই আছিলো মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছৰ ফালৰ পৰা আৰু সেই ফেলোশ্বিপটো মোৰ প্ৰায় এবছৰ পাছতেই মানে 2023 বৰ্ষৰ মাৰ্চ মাহত বন্ধ কৰি দিয়া হৈছে কাৰণ মই আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই ফেলোশ্বিপটো কন্টিনিউ কৰিবলৈ কাৰণে আৰু সেই ফেলোশ্বিপটো বৰ্তমানো এতিয়া মোৰ ডিসবাৰ্স হোৱা নাই বৰ্তমানো মই কোনো ধৰণৰ ফান্ড পোৱা নাই আজি প্ৰায় 1.5 বছৰে হ'ল মই কোনো ধৰণৰ ফান্ড পোৱা নাই জাস্ট বিকজ অফ আধাৰ দুৰ্ভাগ্যবশতভাৱে মই মোৰ আধাৰটো লিংক এইটো কাৰণে কৰিব পৰা নাই কাৰণ ৰাজ্যৰ প্ৰায় 27 লাখ মানুহ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আৰু তাৰ ভিতৰতে ময়ো এক অন্যতম আৰু NRC যেটো বায়োমেট্ৰিক ইস্যু হৈছিল সেই বায়োমেট্ৰিক ইস্যুৰ কাৰণে ৰাজ্যৰ 27 লাখ মানুহে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই আজি 5 বছৰ ধৰি আধাৰ কাৰ্ড পোৱা নাই যদিও 2019 বৰ্ষতে তেওঁলোকে সকলোৱে আধাৰ কাৰ্ডৰ কাৰণে বায়োমেট্ৰিক দিছিলে কিন্তু এতিয়াও সেই আধাৰ কাৰ্ডৰ যোনটো বায়োমেট্ৰিক সেই বায়োমেট্ৰিকটো এতিয়াও যদি আমি চেক কৰোঁ এনৰলমেণ্ট আইডিৰে তেন্তে এতিয়াও আমাৰ আন্ডাৰ প্ৰসেসিং দেখুৱা হয় আৰু আজি 5 বছৰে সেই আন্ডাৰ প্ৰসেসিংয়ে চলি আছে আৰু হেতু কাৰণে আমি আধাৰ পৰা বঞ্চিত হৈছো আৰু আধাৰ পৰা বঞ্চিত হোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ সুবিধা বঞ্চিত হৈছো মই মোৰ ৰিসাৰ্চৰ কাম ভালকৈ কৰিব পৰা নাই জাস্ট বিকজ অফ দ্যাট আধাৰ আৰু মোৰ আধাৰখন নোহোৱাৰ কাৰণে মই ফাইনান্সিয়েল এসিস্টেন্সটো পোৱা নাই ফাইনান্সিয়েল এসিস্টেন্সটো নোহোৱাৰ কাৰণে মোৰ ৰিসাৰ্চৰ কামতো বাধা জন্মিছে মই অসম চৰকাৰক অনুৰোধ জনাইছো যে অতি সোনকালে আধাৰটোৰ ব্যৱস্থা কৰে এই 27 লাখ মানুহৰ আধাৰখন দিয়াৰ ব্যৱস্থা কৰে অতি সোনকালে 5 বছৰে অলৰেডি বহুত ভুগিছে আৰু যাতে তেওঁলোকে তেনেকুৱা সোনকালে অতি সোনকালে মানে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰে থ্যাংক ইউ নমস্কাৰ মোৰ নাম মোহাম্মদ আসিফুৰ ৰহমান মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এজন স্থায়ী বাসিন্দা হয় বৰ্তমান মই BA ফাৰ্ষ্ট চেম পঢ়ি আছো বিগত 5 বছৰৰ পৰা মোৰ আধাৰ কাৰ্ডখন হোৱা নাই যাৰ কাৰণ মই NRC আধাৰ বায়োমেট্ৰিক দিছিলো আমাৰ ঘৰখনৰ অকল মই বুলিয়ে নহয় মোৰ লগতে দেউতা ভন্টিও সেই একেই সমস্যাতে ভুগি আছে আমাৰ তিনিওজনৰ নাম NRC ফাইনেল লিষ্টত আছে এসেপ আহিছে তথাপিও বিগত 5 বছৰৰ পৰা আমি আধাৰ কাৰ্ডখন পোৱা নাই অকল আমাৰ এই ঘৰৰ তিনিজনেই নহয় আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বা অন্যান্য ডিষ্ট্ৰিক্টৰ এনেকুৱা বহুত মানুহ আছে যাৰ এতিয়ালৈকে আমি এই 27 লাখ লোকে আধাৰ কাৰ্ডখন পোৱা নাই আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছো যিকোনো চৰকাৰী চাকৰি কাৰণে এপ্লাই কৰিব পৰা নাই যিকোনো চৰকাৰী আঁচনি হা সুবিধাৰ লাভ ল'ব পৰা নাই আয়ুষ্মান কাৰ্ডখন বনাব পৰা নাই আয়ুষ্মান কাৰ্ডৰ কাৰণে আধাৰ কাৰ্ডখন মেন্ডেটৰী ৰেশন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পৰা নাই ইত্যাদি বহুতো অসুবিধাৰ সন্মুখীন হৈছো মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মামাক আকৌ এবাৰ অনুৰোধ কৰিছো ছাৰ আমাৰ এই 27 লাখ লোকক এই মাৰ্চ মাহৰ ভিতৰতে কিবা এটা ৰিজল্যুশন দি আধাৰ কাৰ্ডখন সোনকালে দিয়াৰ ব্যৱস্থা কৰে যেন নমস্কাৰ মোৰ নাম বিপ্লৱ কৰ্মকাৰ হয় আৰু মই বঙাইগাঁও জিলাৰ অন্তৰ্গত চিমলাউৰি পাট্টুৰ বাসিন্দা আৰু মই বিগত 5 বছৰ ধৰি NRC বায়োমেট্ৰিকৰ সমস্যাত ভুগিছো যাৰ কাৰণে মোৰ এতিয়ালৈকে আধাৰ কাৰ্ড জেনাৰেট হোৱা নাই কাৰণ আমি 2019 বৰ্ষত যেতিয়া আমাৰ NRC ফাৰ্ষ্ট ড্ৰাফটত লিষ্টত নাম নাহিছিল তেতিয়া আমি সুপ্ৰিম কোৰ্টৰ SOP মতে আমি NRC বায়োমেট্ৰিক দিছিলো তাতে লিখা আছিল যে যিসকলৰ নাম NRC ফাইনেল লিষ্টত ইনক্লুড হ'ব তেওঁলোকেহে আধাৰ কাৰ্ডটো পাব কিন্তু আমাৰ 2019 চনত
NRC ফাইনেল ড্ৰাফটত নাম ইনক্লুড হোৱাৰ পাছতো আজি 5টা বছৰ হৈ গ'ল হোৱাৰ পাছতো এতিয়ালৈকে আমি আধাৰ কাৰ্ড পোৱা নাই আৰু আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ যেনেকুৱা আমি বেংক একাউণ্ট অপেনিং কৰিব পৰা নাই গভৰ্ণমেণ্ট স্কিম পোৱা নাই প্ৰাইভেট জব পোৱা নাই তাৰপিছত আমি বহুত ধৰণৰ মানে কাম কৰিব পৰা নাই আৰু সকলো কামৰ কাৰণে আধাৰ কাৰ্ডটো মেণ্ডেটৰী হৈ গৈছে গতিকে মই এইটো ভিডিঅ'ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সোনকালে আমাক আধাৰ কাৰ্ডটো দি দিয়ে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী ৰাতুল বৰ্মন মই বঙাইগাঁৱৰ পৰা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ 2019 চনত NRC ৰিভেৰিফিকেশ্যনৰ বাবে অসমৰ পৰা যি 27 লাখ লোকৰ বায়োমেট্ৰিক লোৱা হৈছিলে সেই বায়োমেট্ৰিকখিনি ৰিলিজ কৰি দিবলৈ আপোনাক অনুৰোধ জনাইছোঁ কাৰণ সেইখিনি ৰিলিজ কৰি নিদিয়াৰ বাবেই আমি এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই আৰু আধাৰ কাৰ্ড নোহোৱাকৈ আমি চাকৰিৰ ক্ষেত্ৰতেই হওক নাইবা চৰকাৰী আঁচনিবোৰৰ ক্ষেত্ৰতেই হওক নাইবা বিজনেছৰ ক্ষেত্ৰত লোন পোৱাৰ বাবেই হওক আমি এপ্লাই কৰিব পৰা নাই আনকি বেংক একাউণ্ট এখন খুলিবলৈ গ'লেও বেংকত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে এতিয়া এই সমস্যাটোৰ একমাত্ৰ সমাধান আপোনাৰ হাততেই আছে সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপোনাক কাটৰ অনুৰোধ কৰিছোঁ যে আমাক উক্ত সমস্যাটোৰ পৰা অতি সোনকালেই পৰিত্ৰাণ কৰক আৰু আমাক আধাৰ কাৰ্ড প্ৰদান কৰক আৰু লগতে এই সমস্যাটোৰ সৈতে জড়িত অসমৰ সমূহ মোৰ দৰে দুৰ্ভগীয়া ব্যক্তিক মই সমস্যাটো সমাধানৰ বাবে চৰকাৰলৈ অনুৰোধ জনাবলৈ আহ্বান কৰিছোঁ ধন্যবাদ My name is Shubir Das. I am from Kachar district. Last 5 years से मेरा आधार नहीं बन पा रहा है ड्यू टू बायोमेट्रिक इशू और NRC के टाइम जब मैंने 2019 को बायोमेट्रिक दिया था तो वो लॉक कर दिया गया है इसलिए नहीं बन पा रहा है मैंने बहुत कोशिश किया हर मतलब वो आधार सर्विस सेंटर पे गया और उधर से पता चला कि वो लॉक्ड है तो उसके बाद मैंने मतलब ह्यूमन राइट्स पे PG पोर्टल पे जहाँ जहाँ मुझे मतलब मुझसे हुआ पॉलिटिकल डिपार्टमेंट में मैंने मेल किया लेटर भी लिखा लेकिन कुछ प्रॉब्लम का कोई सॉल्यूशन नहीं आया तो ये आधार ना होने के कारण मैं कुछ नहीं कर पा रहा कुछ भी नहीं कर पा रहा मतलब मैं कोई जॉब के लिए अप्लाई नहीं कर पा रहा पहली बात तो मैंने अभी ग्रेजुएशन कंप्लीट किया है लेकिन मेरा मतलब फैमिली का कंडीशन भी उतना अच्छा नहीं है मुझे कुछ करना था लेकिन मुझे कुछ नहीं मिल रहा है कुछ भी नहीं कर पा रहा हूँ मैं फ़िलहाल तो मतलब कुछ प्राइवेट के लिए भी अप्लाई करने से मतलब वो आधार चाहिए होता है मैंडेटरी है आधार के बिना कुछ नहीं होता है बहुत दिक्कत हो रहा है और इधर राशन से भी मेरा नाम काट दिया गया है मेरा सिचुएशन अभी बहुत ख़राब है और मैं मतलब फैमिली में कुछ नहीं कर पा रहा हूँ कुछ भी फैमिली को हेल्प नहीं कर पा रहा हूँ ऐसे क्या बोलूँ बहुत दिक्कत हो रहा है सो माननीय मुख्यमंत्री हेमंत बिश्व शर्मा सर से मेरा रिक्वेस्ट है कि ये प्रॉब्लम जल्द से जल्द जितना मतलब जल्दी हो सके सॉल्व करें और हमें आधार प्रोवाइड करें थैंक यू मोर नाम शाहजहान अली आहमेद मोर घर ढालीगाँव चिराং आधार कार्डर जो प्रॉब्लम हिटर कारण मैं भुक्तभोगी केइदिनमान आगते मैं एटा प्राइवेट कोम्पानीत एटा जब पाइছিলোঁ आधार कार्ड नथोৱাৰ কাৰণে मैं जॉइन কৰিব পৰা নাই आधार कार्डर কাৰণে मोर EPF-ত পইচা আছে এই পইচাটো ওলাব পৰা নাই এনেকা বিভিন্ন ধৰণৰ অসুবিধা সন্মুখীন হৈছোঁ আমি আধাৰ কাৰ্ড নোহোৱাৰ বাবে আজিকালি ৰেচন কাৰ্ডত আধাৰ কাৰ্ড মেণ্ডেটৰী আয়ুষ্মান ভাৰত কাৰ্ডটো বনাবলৈ আধাৰ কাৰ্ড মেণ্ডেটৰী NRC বায়োমেট্ৰিক দিয়াৰ কাৰণে আমাৰ আধাৰ কাৰ্ডটো বনাব পৰা নাই নমস্কাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ মই অনুপম মুখাৰ্জী কৈ আছোঁ মই 2019ত NRC বায়োমেট্ৰিক দিছিলোঁ NRC বায়োমেট্ৰিক মোৰ লোৱা হৈছিলে যাৰ কাৰণে মানে তেতিয়া কৈছিলে যে আমি আধাৰ কাৰ্ড পাম আপুনি জানে সব কথা তথাপি মই কৈছোঁ যে আজি 4-5 বছৰ হৈ গ'ল বায়োমেট্ৰিক এতিয়ালৈকে আনলক হোৱা নাই বহুত কষ্টৰ সন্মুখীন হৈ আছোঁ যেনেকৈ চাকৰি এটা বহুত মুস্কিলত পাইছোঁ তাতে আইদিন আধাৰ কাৰ্ড বিচাৰি আছে মই একো জবাব দিব পৰা নাই কিছুমান মানুহতো অসমৰ নহয় বাহিৰৰ হয়
সিহঁতক এইটো বুজোৱা বহুত টান হৈ যায় যে NRC আৰু আধাৰটো দুটা মানে কেনেকৈ দুটা মানে একেলগত মানে লিংকড হৈ আছে। আৰু দ্বিতীয় কথা যে হ'ল যে বহুত সমস্যাৰ সন্মুখীন হৈ আছোঁ। মোৰ PFৰ পৰা মই টকাও ল'ব পৰা নাই। এটা টাইম আছিল যেতিয়া চাকৰি নাছিল মোৰ, তেতিয়া মানে মই ভাবিছিলোঁ যে PFৰ পৰা কেইটামান টকা উঠাই চলিম, কিন্তু এইটো হোৱা নাই। আৰু গয়াত গৈ কেনে মোৰ মা দেউতাক পিণ্ড দিব গৈছিলোঁ, তাতেও বহুত প্ৰব্লেম হৈ আছে। মানে এতিয়া লম্বা লিষ্ট ক'ব গ'লেতো বহুত টাইম লাগি যাব। ইন শ্বৰ্টত যে লাইফটো হেল হৈ গৈছে বিনা আধাৰৰ কাৰণে। আপুনি আৰু আপোনাৰ চৰকাৰে ইমান ডেভেলপমেণ্ট কৰি আছে অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে। মই আশা কৰিছোঁ যাতে আমাৰ কাৰণেও আপুনি কিবা এটা কৰে। আৰু 2019 ইলেকশ্যনৰ আগত যদি আমি এটা গুড নিউজ পাওঁ যে আমি আধাৰ কাৰ্ডটো পাই গৈছোঁ, তেতিয়াহ'লে মই আপোনাৰ আৰু চৰকাৰৰ কাৰণে মই বহুত থেংকফুল থাকিম। ধন্যবাদ ছাৰ।